ডিয়াৰ ষ্টুডেণ্টছ, আজি মই তোমালোকক এটা নতুন ডিফেক্টৰ টাইপৰ বিষয়ে পঢ়াম, নন ষ্টেকমেটিক ডিফেক্ট। আগৰ ক্লাছত ষ্টেকমেটিক ডিফেক্ট আৰু তাৰ টাইপছবোৰৰ বিষয়ে পঢ়াইছিলোঁ। এতিয়া নন ষ্টেকমেটিক ডিফেক্টবিলাকে তোমাৰ কি হয় চোৱা, ভালকৈ চোৱা কি লিখা আছে। দ্য ডিফেক্ট ডিছকাছ চ' ফাৰ ডু নট ডিষ্টাৰ্ব দ্য ষ্টেকমেট্ৰি অফ দ্য ক্ৰিষ্টেলাইন ছাবষ্টেন্স। যোনবিলাক ষ্টেকমেটিক ডিফেক্ট আছে সেইবিলাকে তোমালোকৰ যদি কম্পজিশ্যন থাকিব, যেনিবা ধৰা Fe2O3, তাত এতিয়া তোমাৰ দুটা আইৰণ মলিকুলাৰ এটমে লাগিব আৰু 3টা অক্সিজেন লাগিব। তেনেকৈহে তোমাৰ সেইটো কয় ষ্টেকমেট্ৰি, মানে 2 মলছে সদায় 3 মলছৰ লগতে ৰিয়েক্ট কৰিব। কিন্তু ইয়াত তোমাৰ এই বস্তুটো চেঞ্জেছ হৈ যাব বুলি কৈছে। এতিয়া নন ষ্টেকমেটিক ডিফেক্টৰ দুটা টাইপ আছে। এটা চোৱা তোমাৰ কি দিছে, মেটেল এক্সেছ ডিফেক্ট, আৰু 2 নম্বৰটো দিছে মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট। এতিয়া মেটেল এক্সেছ ডিফেক্টটো তোমালোকৰ আমি এটা এক্সাম্পল লৈ পিনি বুজিব লাগিব। প্ৰথম চোৱা, মেটেল এক্সেছ ডিফেক্টটো হোৱাটো ৰিজন আছে ন, এইটো কি লিখিছে, মেটেল এক্সেছ ডিফেক্ট ডিউ টু এনায়নিক ভেকেঞ্চিজ। এতিয়া চাবা, এলকালি হেলাইডছটো গম পাইছা, ছ'ডিয়াম, যেনেকৈ তুমি এক্সাম্পলৰ পৰা ছ'ডিয়াম ক্লৰাইড, ছ'ডিয়ামটোতো তোমাৰ এলকালি মেটেল হয়, গ্ৰুপ 1 মেটেলখিনিক এলকালি কয়তো। সেই মেটেলবিলাকে যদি হেলাইডৰ লগত কম্পাউণ্ড ফৰ্ম কৰে, সেইখিনি হ'ব এলকাইল হেলাইড। আৰু ল'ব পৰা পটাছিয়াম ক্লৰাইড ল'ব পৰা, চ' দিছ টাইপ অফ ডিফেক্ট। এতিয়া তোমালোকে যদি এক্সাম্পল হ'লে ছ'ডিয়াম ক্লৰাইড আৰু পটাছিয়াম ক্লৰাইডৰ কথা ক'ব পাৰা। কি লিখে চোৱা, when crystal of sodium chloride are heated in an atmosphere of sodium vapor, the sodium atoms are deposited on the surface of the crystal. এতিয়া ধৰা তোমাৰ ওচৰত এটা চেম্বাৰ আছে, তাত তোমাৰ ছ'ডিয়াম আছে। ছ'ডিয়ামখিনি তোমাৰ মানে গেছিয়াছ ষ্টেটত আছে, গম পালানে, মানে ছ'ডিয়াম ভেপাৰ আছে তাত, আৰু তুমি ছ'ডিয়াম ক্লৰাইডৰ তাত ক্ৰিষ্টেল ৰাখি থৈছা। তো আমাৰ চল্ট দি থৈছা, এতিয়া চল্টবোৰতো ছ'ডিয়াম ক্লৰাইডে হয়। তাৰ পৰা কি হ'ব চোৱা, তেতিয়া দ্য ছ'ডিয়াম এটমছ আৰ ডিপজিটেড অন দ্য ছাৰ্ফেচ অফ দ্য ক্ৰিষ্টেল। যোনটো তোমাৰ ভেপাৰ্ছত যোনটো তোমাৰ ছ'ডিয়াম আছিলে, সেই ছ'ডিয়ামটো ডিপজিট হ'ব বুলি কৈছে, গম পালানে, ছ'ডিয়াম ক্লৰাইড ক্ৰিষ্টেলটোৰ ওপৰত। আৰু যোনটো তোমাৰ ক্ৰিষ্টেলটোত ক্লৰাইড আয়ন্স থাকিবতো, ছ'ডিয়াম ক্লৰাইডতো ক্লৰিনটো লাগি আছে, ক্লৰাইড আয়ন্সবোৰ ডিফিউজ হৈ যাব বুলি কৈছে টু দ্য ছাৰ্ফেচ অফ দ্য ক্ৰিষ্টেল এণ্ড কম্বাইন উইথ দ্য ছ'ডিয়াম এটমছ টু গিভ ছ'ডিয়াম ক্লৰাইড। তোমাৰ যোনটো আমাৰ ছ'ডিয়াম ভেপাৰখিনি তোমাৰ ডিপজিট হৈ গৈছিলেতো ছ'ডিয়াম ক্লৰাইড ক্ৰিষ্টেলটোত, আৰু তেতিয়া কি হ'ব, ছাৰ্ফেচত যেতিয়া ডিপজিট হৈ গ'ল ছ'ডিয়াম এটমছবিলাক, তেতিয়া ক্লৰাইড আয়ন্সবোৰ যোনবিলাক ভিতৰত সোমাই আছিলে, সিহঁতি ছাৰ্ফেচলৈ আহি নতুনকৈ ছ'ডিয়াম ক্লৰাইড ফৰ্ম কৰিবলৈ লয়। আৰু তেতিয়া তোমাৰ কি হয় চোৱা, দিছ হেপেন্স বাই লছ অফ ইলেক্ট্ৰন বাই ছ'ডিয়াম এটমছ টু ফৰ্ম ছ'ডিয়াম আয়ন। আৰু এইটো কথা আমি চবেই জানোৱে, ছ'ডিয়াম এটমে তোমাৰ এটা ইলেক্ট্ৰন এৰি দিয়ে, তেতিয়াহে ছ'ডিয়াম আয়ন হয়, আৰু ক্লৰাইড আয়নে সেই ইলেক্ট্ৰনটোৱে একচেপ্ট কৰি পিনি তোমাৰ ছ'ডিয়াম ক্লৰাইডটো ফৰ্ম হয়। গতিকে সেই কথাটো কৈছে, ছ'ডিয়াম ক্লৰাইড ফৰ্ম হ'বলৈ হ'লে ছ'ডিয়ামে তোমাৰ ইলেক্ট্ৰন লছ কৰিব লাগিব। এতিয়া কি হয়, দ্য ৰিলিজ ইলেক্ট্ৰন ডিফিউজ ইনটু দ্য ক্ৰিষ্টেল, আৰু যোনটো ইলেক্ট্ৰন ৰিলিজ হয়তো, ইয়াত আকৌ তোমাৰ কি হয়, সেই ইলেক্ট্ৰনটো ক্লৰাইডে একচেপ্ট কৰি নলয়। দ্য ৰিলিজ ইলেক্ট্ৰনছ ডিফিউজ ইনটু দ্য ক্ৰিষ্টেল, যোনটো ছ'ডিয়ামে তোমালোকৰ ইলেক্ট্ৰন ৰিলিজ কৰিব, এইটো ডিফিউজ হ'ব একেবাৰে ক্ৰিষ্টেলটোৰ মাজলৈ গুচি যাব, অকুপাই এনায়নিক ছাইড। কিছুমান এনেকৈ খালী ছাইড থাকিব, সেইবোৰ আচলতে ইলেক্ট্ৰনটোৱে সেই ছাইডবোৰ অকুপাই কৰিব, সেইবোৰ কয় এনায়নিক ছাইড। এইটো এটা এনায়নিক ছাইড, দেখিছানে এইটো কথা। দ্য এনায়নিক ছাইড অকুপাইড বাই আনপেয়াৰ্ড ইলেক্ট্ৰনছ আৰ কল্ড এফ চেণ্টাৰ্ছ। আৰু এইবিলাক তোমাৰ আনপেয়াৰ্ড ইলেক্ট্ৰন নহয় জানো, পেয়াৰিংটো হোৱা নাই, এই এনেকুৱা এনায়নিক ছাইডবোৰ যেতিয়া অকুপাইড কৰিব, সেইবিলাকক ক'ব তেতিয়া এফ চেণ্টাৰ্ছ বুলি কয়, হ'ব। এতিয়া দেন এইটো ক'লোঁ, এইটো এটা জাৰ্মান ৱৰ্ডৰ পৰা আহিছে, লিখা দিছেনে, ফাৰবেনজেণ্টাৰ ফ'ৰ কালাৰ চেণ্টাৰ, বা কালাৰ চেণ্টাৰ বুলিও কয় এইবিলাকৰ, এফ চেণ্টাৰবিলাকৰ, সেইটো কাৰণে এইটো ৱৰ্ড লিখিছে। মেইনলি মানে কি হয়, এইবোৰ কেটায়নিক ছাইড, এইটো এনায়নিক, আকৌ কেটায়নিক ছাইড, এইটো কেটায়নৰ ছাইড আছিলে, এই এনায়নিক ছাইডটো ইলেক্ট্ৰনটো অকুপাই কৰি ল'লেতো মেইনলি, সেইটো কাৰণে আমি ডিফেক্টটো পাওঁ। সেইটো কাৰণে ইয়াক কয় মেটেল এক্সেছ ডিফেক্ট ডিউ টু এনায়নিক ভেকেঞ্চিজ, বুজি পাইছা। দে ইম্পাৰ্ট য়েল্ল' কালাৰ টু দ্য ক্ৰিষ্টেল অফ ছ'ডিয়াম ক্লৰাইড। আৰু এই এনায়নিক ভেকেঞ্চিবোৰ ইলেক্ট্ৰনে যেতিয়া আনপেয়াৰ্ড ইলেক্ট্ৰনে অকুপাই কৰিলে, তেতিয়া তুমি ইয়াত য়েল্ল' কালাৰ দেখিবলৈ পাবা, হ'ব। একচুৱেলি কি হয়, দ্য কালাৰ ৰিজাল্টছ বাই এক্সাইটেশ্যন অফ দ্য ইলেক্ট্ৰনছ ৱেন দে এবজৰ্ব এনাৰ্জি ফ্ৰম দ্য ভিজিবল লাইট ফলিং অন দ্য ক্ৰিষ্টেল। এতিয়া কালাৰ, যিকোনো বস্তু যে কালাৰ দেখায়, একচুৱেলি কিয় দেখায়, তোমাৰ ভিজিবল ৰেঞ্জৰ পৰাই সিহঁতি তেনেকুৱা এবজৰ্ব কৰি লয়, লাইট এনাৰ্জি এবজৰ্ব কৰে, গম পাইছানে। ইয়াতো সেইটোৱে লিখিছে, এই ইলেক্ট্ৰনটো থাকিব নাই, ইলেক্ট্ৰনে তোমাৰ এনাৰ্জি এবজৰ্ব কৰে ভিজিবল লাইটৰ পৰা। যেতিয়া ক্ৰিষ্টেলটোৰ ওপৰত ভিজিবল লাইট পৰেতো, তেতিয়া তাৰ এনাৰ্জিটো এবজৰ্ব কৰি ল'ব, আৰু সেইকাৰণে আমি কালাৰ দেখিবলৈ পাওঁ ক্ৰিষ্টেলবিলাকৰ। সেই কথা লিখিছে ইয়াতে, এইটো সুধিব পাৰে কেতিয়াবা, তোমালোকে মনত ৰাখিবা, কালাৰটো কি কাৰণে দেখিবলৈ পাওঁ। আৰু এটা কি কৈছে, চিমিলাৰলি এক্সেছ অফ লিথিয়াম মেক্স লিথিয়াম ক্লৰাইড ক্ৰিষ্টেল পিংক এণ্ড এক্সেছ অফ পটাছিয়াম মেক্স পটাছিয়াম ক্লৰাইড ক্ৰিষ্টেল ভায়লেট। এইকেইটা মেটেল তোমাৰ এক্সেছ ডিফেক্টৰে তোমাৰ
এক্সাম্পল হয় ইয়াত কি কালাৰ আহে সেইকেইটাও কেতিয়াবা দিব পাৰে লিথিয়াম ক্লৰাইডটো তুমি পাবা লিথিয়ামটো গ্ৰুপ 1তে পৰে এলকালি মেটেলে হয় এলকালি হ'লে আইডি পিংক কালাৰ দিব আকৌ পটাছিয়াম ক্লৰাইডটো তোমাক ভাইলেট কালাৰ দিব এইকেইটা মনত ৰাখিবা এতিয়া নেক্সটটো চোৱা আৰু এটা আছে মেটেল এক্সেছ ডিফেক্ট ডিউ টু দ্য প্ৰেজেঞ্চ অফ এক্সট্ৰা কেটায়নছ এট ইণ্টাৰষ্টিচিয়েল ছাইট গম পাইছানে এনেই যিমানখিনি কেটায়ন থাকিব লাগে তাতকৈ বেছি কেটায়ন থাকিব আৰু কেটায়নবোৰ তোমাৰ ক'ত থাকিব এনেকৈ এইটো এটা কেটায়ন এইটো এটা এনায়ন তাৰ মাজত এইবিলাক খালী জেগা আছে এইটো যেনেকৈ ধৰা এইডোখৰ এতিয়া এইটো ইণ্টাৰষ্টিচিয়েল ছাইট হয় এনেকুৱাবোৰত অকুপাই কৰিবগৈ আৰু তাৰ কাৰণে আমি ডিফেক্টটো পাম সেইটো কথা আৰু ইয়াতে এক্সাম্পল দিছে জিংক অক্সাইড ইজ হোৱাইট ইন কালাৰ এট ৰুম টেম্পাৰেচাৰ অন হিটিং ইট লুজেছ ইলেক্ট্ৰন এণ্ড টাৰ্নছ য়েল্ল' যেতিয়া চোৱা জিংক অক্সাইডটোক তুমি যদি হিট কৰা ন এইটো দেখিছানে এইটো জিংক আয়ন ফৰ্ম কৰিছে তাৰপৰা এইটো এটা অক্সিজেন এটম আৰু দুটা ইলেক্ট্ৰন ৰিলিজ কৰিছে এটা কি হ'ল ফাৰ্ষ্ট হোৱাইট আছিলে বুলি কৈছে জিংক অক্সাইডটো কিন্তু যেতিয়া তোমাৰ ইয়াত তুমি হিট কৰি দিলা ন আৰু ইলেক্ট্ৰন লুজ কৰিলে তেতিয়া কালাৰটো য়েল্ল' হৈ গ'ল ইয়াত তোমাৰ কি লিখে চোৱা নাও দেয়াৰ ইজ এক্সেছ অফ জিংক ইন দ্য ক্ৰিষ্টেল এণ্ড ইটছ ফৰ্মুলা বিকামছ ZN এইটো 1+X অক্সিজেন মানে কি হ'ল আগতেতো এটা আছিলে ZN1 জিংক অক্সাইড মানে কি এটা জিংক আছে এটা অক্সিজেন আছে সেইটো গম পাইছে কিন্তু ইয়াত তোমাৰ কি হ'ল যেতিয়া তুমি হিট কৰি দিলা নহয় তেতিয়া জিংক অক্সাইড ক্ৰিষ্টেলটোত জিংকৰ পৰিমাণটো বাঢ়ি গ'ল মানে সেইটো কাৰণে জিংক 1+X এক্সটো মানে এইটো এমাউণ্টটো কিমান এমাউণ্ট বাঢ়িলে গম পালানে জিংক দ্য এক্সেছ জিংক টু প্লাছ আয়ন্স মুভ টু দ্য ইণ্টাৰষ্টিচিয়েল ছাইড এণ্ড দ্য ইলেক্ট্ৰনছ টু নেইবাৰিং ইণ্টাৰষ্টিচিয়েল ছাইড এতিয়া তোমাৰ কি হ'ব এতিয়া জিংকটো আয়নবোৰ যোনবোৰ এক্সেছ আছিলে ন এইবিলাক ইণ্টাৰষ্টিচিয়েল ছাইডলৈ মুভ কৰিব বুলি কৈছে মানে কেটায়ন এনায়ন থাকিব তাৰ মাজত এনেকুৱা ইণ্টাৰষ্টিচিয়েল ছাইডবোৰলৈ মুভ কৰিব আৰু কি হ'ব চোৱা আৰু ইলেক্ট্ৰনবিলাকে নেইবাৰিং ইণ্টাৰষ্টিচিয়েল ছাইডবিলাকলৈ মুভ কৰিব ইলেক্ট্ৰনতো ৰিলিজ হয় ইলেক্ট্ৰনবোৰ তোমাৰ ইণ্টাৰষ্টিচিয়েল ছাইডবোৰলৈ মুভ কৰিব আৰু তেনেকৈ তোমাৰ ইহঁতৰ তুমি এইটো এটা ডিফেক্ট নহ'ল জানো সেইটোৱে কৈছে মেটেল এক্সেছ ডিফেক্ট ডিউ টু প্ৰেজেঞ্চ অফ এক্সট্ৰা কেটায়নছ এট ইণ্টাৰষ্টিচিয়েল ছাইড এই জিংক 2+টো তেনেকৈ তোমাৰ ইণ্টাৰষ্টিচিয়েল ছাইডবলৈ গুচি গ'ল এক্সট্ৰা কেটায়ন নহয় জানো তাৰ কাৰণে তুমি মানে এই মেটেল এক্সেছ ডিফেক্টটো পাবা হ'ব এইটো কথা আৰু এটা আছে চোৱা মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট হ'ল আগৰ দুটা আছিলে মেটেল এক্সেছ ডিফেক্ট এটা এনায়নিক ভেকেঞ্চি আৰু এটা কেটায়নবিলাকে যেতিয়া ইণ্টাৰষ্টিচিয়েল ছাইড অকুপাই কৰিলে সবাইটো কি লিখিছোঁ মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট দেয়াৰ আৰ মেনি সলিডছ হুইচ আৰ ডিফিকাল্ট টু প্ৰিপেয়াৰ ইন দ্য ষ্টক'মেট্ৰিক কম্প'জিশ্যন এণ্ড কণ্টেইন লেছ এমাউণ্ট অফ দ্য মেটেল এজ কম্পেয়াৰ টু দ্য ষ্টক'মেট্ৰিক প্ৰপ'ৰ্শ্যন এতিয়া এনেকুৱা কিছুমান তুমি সলিড আছে ন এতিয়া ছ'ডিয়াম ক্লৰাইডটো তুমি আৰামছে ষ্টক'মেট্ৰিক ৰেচিঅ'ত বনাব পাৰিছা 1:1 হৈ গৈছে মানে এটা ছ'ডিয়াম এটা ক্লৰিন তোমাৰ আৰামছে বনি গৈছে ষ্টক'মেট্ৰিক কম্প'জিশ্যন কিন্তু কিছুমান এনেকুৱা ধৰণৰ তোমাৰ কম্পাউণ্ড আছে সেইবোৰ ষ্টক'মেট্ৰিক প্ৰপ'ৰ্শ্যন বনাব নোৱাৰা মানে ৰেচিঅ'টো নাহে এটা এক্সাম্পল লোৱা তেতিয়া অলপ ক্লিয়াৰ হ'ব এ টাইপিকেল এক্সাম্পল অফ দিছ টাইপ ইজ দেখিছানে এইটো তোমাৰ এইটো আইৰণ অক্সাইড এটা এইটো Fe2 ফেৰাছ অক্সাইডো ক'ব পাৰা বা এইটো ফেৰিকো হ'ব পাৰে ইয়াত আমাক FeO দিছে আমি সেইটোকে চাওঁ হুইচ ইজ মষ্টলি ফাউণ্ড ইন এ কম্প'জিশ্যন অফ এইটো কিমান দেখিছোঁ প্ৰথম কথা হ'ল ইয়াত আইৰণ এটা আছে অক্সিজেন এটা আছে এইটো আমি কম্প'জিশ্যনটো মানে গম পাইছে এইটো মলিকুলাৰ ফৰ্মুলাত দেখি গম পাইছে আইৰণো এটা আছে অক্সিজেনো এটা আছে কিন্তু একচুৱেলি এইটো কেনেকৈ তোমাৰ পাবা বুলি কৈছে চোৱা তুমি নেচাৰত কেনেকৈ পাবা Fe 0.95 দেখিছানে কমপ্লিটলি 1 নহয় আচলতে ইয়াৰ 1 মল নহয় 0.95 মানে এনেকৈ পাবা আৰু কৈছে আচলতে তাৰ ৰেঞ্জ এটা থাকে ৰেঞ্জটো কিমানৰ পৰা কিমান লৈছে 0.93 পৰা 0.96 তাৰ ভিতৰত থাকিব আৰু মষ্টলি তোমাৰ কিহত পাবা 0.95ত পাবা বুলি কৈছে সেইটোৱে তুমি মানে একজেক্ট যোনটো আমাৰ ষ্টক'মেট্ৰিক কম্প'জিশ্যন নাই 1:1 হ'ব লাগিছিলে যে সেইটোত তুমি বনাব নোৱাৰা সেই কথাটো কৈছে ইয়াত আৰু এটা কথা লিখিছে ইন ক্ৰিষ্টেল অফ FeO some Fe2+ cations are missing and the loss of positive charge is made up by the presence of required number of Fe3+ ion মানে ফেৰিক আয়ন এটা তোমাৰ FeO2ত মানে তোমাৰ যোনটো কেটায়ন ইউজ হৈছে সেইটো হৈছে Fe2+ কেতিয়াবা কি হয় এনেকুৱা কেটায়ন কিছুমান মিছিং হ'ব পাৰে তেতিয়া কি হ'ব সেই পজিটিভ ছাইডটো তোমাক কোনে অকুপাই কৰিব এই ফেৰিক অক্সাইড আয়নটো আহি পিনি মানে অকুপাই কৰি দিব Fe2 জেগাত আহি পিনি Fe3+ হৈ যাব গম পাইছানে সেই কথাটোৱে ইমানখিনি চালেই হ'ব তোমালোকে ডিফেক্টখিনি ইম্পৰ্টেণ্ট হয় এইখিনি ভালকৈ চাবা আৰু বাকী তোমালোকৰ ইলেক্ট্ৰিকেল প্ৰপাৰ্টিজ বা এইটো কণ্ডাকশ্যন অফ ইলেক্ট্ৰিচিটি ইন মেটেলছ কণ্ডাকশ্যন অফ ইলেক্ট্ৰিচিটি ইন ছেমি কণ্ডাক্টৰ্ছ পি টাইপ এন টাইপ ছেমি কণ্ডাক্টৰ মেগনেটিক প্ৰপাৰ্টিজ এইখিনি তোমালোকৰতো এতিয়া আঁতৰাই দিলে পৰীক্ষাত নাহে বুলি কৈছে তথাপি তোমালোকে এণ্ট্ৰেঞ্চ ৰিলেটেড হয় বস্তুখিনি ইম্পৰ্টেণ্ট হয় পি টাইপ এন টাইপ ছেমি কণ্ডাক্টৰ এইবিলাক তোমালোকে নিজে চাই ল'বাকৈ বুজি নাপালে মোক সুধিবা বাৰু তাৰপিছত কুৱেশ্যন আনচাৰখিনি ডিছকাশ্যন কৰিম